গুড আফটাৰনুন গাইজ। আজি মই দেওবাৰ হিচাপে ঘৰতে আছোঁ। আজি মোৰ স্কুল নাছিলে। এয়া মই মাৰ লগত অকণমান হেল্প কৰি দিছোঁ। এয়া মই মাক চব্জিবিলাক কাটি দি আছোঁ। এফালৰ পৰা লেচেৰা কাটিলোঁ, আলু কাটি দিলোঁ, তাৰপিছত ভাত কেৰেলা কাটি দিলোঁ। এয়া মায়ে আজি পনীৰ বনাব। আৰু এফালে মই ঘৰৰে ৰঙালাওৰ আগ আৰু কঁঠাল গুটি কেইটামানো বাচি দিলোঁ, সেইবিলাক দাইলত দিবৰ কাৰণে। এয়া মাৰ ৰন্ধা বঢ়া হোৱাৰ পিছত মই খাবলৈ লৈছোঁ। মায়ে কি বনাইছিলে যে লেচেৰা ভাজি, ভাত কেৰেলা বইল, তাৰপিছত এইফালে অমিতা পিটিকা, আৰু আছিলে পনীৰ আলুৰ সৈতে, আকৌ আছিলে মুগৰ দালি, ৰঙালাওৰ আগ আৰু কঁঠাল গুটিৰ সৈতে। এয়া মই ধুনীয়াকৈ ইয়াতে খাবলৈ লৈছোঁ। প্ৰথমতে মই অমিতা পিটিকাৰে খাই লৈছোঁ, তাৰপিছত মই ভাত কেৰেলা বইলেৰে খাই লৈছোঁ। আকৌ মোৰ প্ৰিয় নেমু লগত আছিলে যে মোৰ বনোৱা জলকীয়া আচাৰ, সেয়াও অকণমান ভাত কেৰেলা বইলৰ লগত পিটিকি লৈছোঁ। আজি মোৰ দুপৰীয়াৰ আহাৰ এইখিনিয়ে। আপোনালোকে কি কি খালে কমেণ্টত জনাব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভালেই পাব। ভাল লাগিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰি দিব।